আপনার এখন আছে আপনার দাম 2,50,000 টাকা অল পেপার আপ টু ডেট নাম ট্রান্সফার করাই মিলি অল রকম এবিলা গাড়ি একো প্রবলেম না আমার এবিলা গাড়ি হলে আপনার ফাইন্যান্সর পৰা যিজনে ইএমআই দিব নোৱাৰে সেই গাড়ি বিলাক আমাৰ অকশন হয় অকশনৰ পৰা আমি কিনি কিনে আমি কাস্টমাৰৰ পৰা কিনি লৈ আহে মানে ফাইন্যান্সত টানি লৈ আহে গাড়ি বিলাক এখন বিশৰ গাড়ি আছে আসসালামু আলাইকুম নমস্কাৰ পুনৰ আপোনালোকৰ সন্মুখত সেকেন্ড হ্যান্ড মালবাহী গাড়ীৰ উপস্থাপন লৈছে আজি কমাৰ্চিয়েল গাড়ী দেখুৱাম গুৱাহাটী মহানগৰীৰ পৰা গুৱাহাটী মহানগৰী ক'ত আছো সেয়া ভিডিঅ'টো শেষলৈকে চাওক আৰু আশা কৰিছো যে আপোনালোকে কম দামত আজিৰ ভিডিঅ'ত গাড়ী নিব পাৰিব একদম কম দামত প্ৰত্যেক দিনৰ দৰে যিগৰাকী দাদাই দেখায় এই পাৰ্কিঙৰ পৰা জি পাৰ্কিঙত মই আহিছো এই দাদাগৰাকী আজি পুনৰ কেমেৰাৰ সন্মুখত আসসালামু আলাইকুম এইগৰাকী দাদা আজি দেখাব একদম কম দামত দেখাব শিওৰ ভাল ভাল গাড়ী দেখাই আছে ধুনীয়া ধুনীয়া আজি ভাল ভাল গাড়ী দেখুৱাব পৰা টিপ টপ গাড়ী আপোনালোকে ক'ত আহিব লাগিব সেয়া দাদাগৰাকীয়ে জনাই দিব মোৰ অফিসটো এড্ৰেছটো হলে আপোনাৰ বৰাগাঁও তেতেলিয়া আপোনাৰ ধুবুৰী বৰপেটা এইটো সাইডৰ পৰা জালুকবাৰীত নামি মোক ফোন কৰিলে হ'ব আৰু যে খানাপাৰা এইটো সাইডৰ পৰা আহে আপোনাৰ বৰাগাঁৱত নামি মোক ফোন কৰক ফোন কৰক ক'ৰ পৰা আৰম্ভ কৰিম আজি ফাৰ্ষ্ট এখন 24ৰ এসি গলৰ পৰা আৰম্ভ কৰিছো 24 চনৰ এখন হৈছে 24 চনৰ 24ৰ হয় 24ৰ গাড়ী আচ্ছা এক বছৰ মান হলে গাড়ীখন অল পেপাৰ আপ টু ডেট কৰি নাম ট্ৰান্সফাৰ কৰাই মিলি আপোনাৰ দিয়া হ'ব 4 লাখ টকাত 4 লাখ টকা 4 লাখ টকাত ঠিক আছে নেক্সট এখন টাটা টিগৰ 20ৰ মডেল প্ৰাইভেটো দেখাই আছে প্ৰাইভেট এখনে আছে মোৰ নিজৰ ইউজৰ হয় নিজৰ গাড়ী হয় আচ্ছা আচ্ছা তো এইখনৰ দাম আছে আপোনাৰ 4,70,000 টকা নিজৰখনো বিকি দিব আজি নিজৰখনো বিকি দিম আচ্ছা ঠিক আছে হয় নেক্সট ভিতৰত যাম ভিতৰত দেখুৱাই আছো ভিতৰত মানে পাৰ্কিঙত বোকা আছে আজি এটা সময়ৰ গাড়ী একদম ৰজা গাড়ী এসটি আপোনাৰ এখন আছে আপোনাৰ দাম 2,50,000 টকা অল পেপাৰ আপ টু ডেট নাম ট্ৰান্সফাৰ কৰাই মিলি অল ৰকম ফাইনান্স সুবিধা আছে ইয়াতে ইমান কম দামত দি আছে আহিলে বাঢ়ি নাযায় কমি যাব চিয়ৰ যেটো দাম কৈ আছে এইটো দামেই পাব ন হেতু দামতে পাই যাব পিছত মানুহে ক'ব যে আহিলে দাম বাঢ়ি যায় এইটো নাই নাযাব যেটো গাড়ীৰ যেটো দাম কৈছো হেতু গাড়ী হেতু দামেই থাকিব তাৰ কমত দি দিম আমি আচ্ছা এয়া সুপাৰ এসমিন এখন সুপাৰ এসমিন হয় এবিলাক গ্লাছ যে ভাঙা আছে এবিলাক আমি চেঞ্জ কৰাই দিয়া হ'ব ঠিক আছে কিমান চনৰ 2017 হয় গাড়ীখন প্ৰাইস একদম ৰজা গাড়ী প্ৰাইস আছে আপোনাৰ 2,50,000 টকা 2,50,000 টকাত লৈ যাক 2,50,000 খালি গ্লাছটো 2,000 টকা যাব তেলুক চেঞ্জ কৰাই দিব আমি চেঞ্জ কৰাই দিম ডাইৰেক্ট ঠিক আছে আৰু সুপ্ৰ বৰপেটা ষ্টেচন বৰপেটা কাস্টমাৰৰ কাৰণে বিশেষ সুবিধা হ'ব আৰু বৰপেটাত বহুত ডিমান্ড থকা গাড়ী সুপ্ৰ এখন তো এখন গাড়ী আছে 19ৰ গাড়ী BS4 ৰ গাড়ী হয় এখনৰ দাম আছে আপোনাৰ 3,10,000 টকা ওকে ঠিক আছে নেক্সট এসি গল এখন আপোনাৰ 23ৰ লাষ্টৰ মডেল হয় এখনৰ গোৱালপাৰা নম্বৰ গোৱালপাৰা কাস্টমাৰৰ কাৰণে বিশেষ সুবিধা হ'ব তেওঁলোকৰ হোম ডিস্ট্ৰিক্টৰ গাড়ী আচ্ছা তো এখনৰ প্ৰাইস আছিল আপোনাৰ 3,90,000 টকা 3,90,000 টকা আৰিফুলক কিনি লৈ যাওক হয় ঠিক আছে নেক্সট তা ইন্ট্ৰা ফিটেন দেখাই মানে সময় ইন্ট্ৰা ফিটেন গাড়ী অকমান ঢেৰ গাড়ী আছে ওয়াও ইন্ট্ৰা ফিটেন পছা নাই তো না এর রেলিংটো নতুনকে লগাই দিয়া হ'ব বনাই দিয়া হ'ব রেলিংটো চেসিস বেন নাই না নাই এনেকুৱা একো নাই কিমান চনৰ কৈছিলে এখন আছিল আপোনাৰ 21ৰ ফিটেন আচ্ছা প্ৰাইস 4,20,000 টকা ওকে নেক্সট একদম জবৰদস্ত গাড়ী মিউজিক মান্ত্ৰা পেট্ৰল ভাৰ্চনৰ হয় অল অসম পাৰমিট পাব গাড়ীখনত অল অসম পাৰমিট দিয়া হ'ব এখন আপোনাৰ ডাউন পেমেন্ট মিনিমাম 50% দিবই লাগিব আচ্ছা কিমান ডাউন পেমেন্ট 50% প্ৰাইজৰ পৰা 50% ডাউন পেমেন্ট দিব লাগিব আমি ফাইনান্স কৰাই দিয়া হ'ব এখনৰ দাম আছিল আপোনাৰ 4,70,000 টকা 4,70,000 টকাত লৈ যাক সিটোৰ পলিথিন কিন্তু খোলাই নাই গাড়ী সেকেন্ড হ্যান্ড বজাৰত আহি গৈছে ইমান এটা পুৰণা হোৱা নাই মানে এয়া চাওক আপোনালোকে 470 4,70,000 টকা ঠিক আছে এখন আপোনাৰ 2024ৰ গাড়ী হয় টাটা এসি গল হেডগ্লাস ব্ৰেক হৈ আছে হেডগ্লাস নতুন লগাই দিয়া হ'ব আচ্ছা অল গাড়ী সার্ভিসিং কৰি আমি দিয়া হ'ব প্ৰতিখন গাড়ীৰে আমি সার্ভিসিং কৰি এটা দিয়া হ'ব টায়াৰ বেয়া থাকিলে টায়াৰটো চেঞ্জ কৰাই দিয়া হ'ব এনেকুৱা নহয় যে গ্লাছখন ভাঙা আছে হেডগ্লাছটো আমি চেঞ্জ কৰি নিদিম আমি কমপ্লিট কামখিনি কৰাই দিয়া হ'ব তো এখন 2024ৰ গাড়ী আছে এখনৰ দাম আছে আপোনাৰ 3,90,000 টকা অল পেপাৰ আপ টু ডেট নাম ট্ৰান্সফাৰ কৰাই ওকে ঠিক আছে নেক্সট এখন আপোনাৰ 23ৰ মডেল হয় এসি গল 23ৰ মডেল এখনৰ দাম আছিল আপোনাৰ 3,70,000 টকা 3,70,000 ঠিক আছে ইয়া এখনো আপোনাৰ 24ৰ মডেল হয়
আপাৰ আছামৰ নম্বৰ হয় তো এইখনৰ দাম আছে আপোনাৰ 4 লাখ টকা 4 লাখ টকা অল নাম ট্ৰান্সফাৰ পেপাৰ মিলাই 4 লাখ টকা ওকে ঠিক আছে নেক্সট এখন আপোনাৰ 23 লাষ্টৰ মডেল হয় এইখনৰ দাম আছিল আপোনাৰ 3,80,000 টকা অল পেপাৰ আপ টু ডেট নাম ট্ৰান্সফাৰ কৰে গাড়ী সাৰ্ভিসিং কৰাই ওকে ঠিক আছে আৰু আছে এয়া চাওক আপোনালোকে কম দামী গাড়ী আছে এখন আপোনাৰ 22 মডেল হয় এইখনৰ দাম আছিল আপোনাৰ 3,30,000 টকা অল পেপাৰ নাম ট্ৰান্সফাৰ কৰাই মিলাই দিয়া হ'ব বডি কিন্তু খতৰনাক বনোৱা আছে বডি ধুনিয়া বনাই আছে গাড়ী এইবিলাক গাড়ীত একো প্ৰবলেম নাইতো এইবিলাক গাড়ী একো প্ৰবলেম নাই আমাৰ এইবিলাক গাড়ী হলে আপোনাৰ ফাইনান্সৰ পৰা যিজনে ইএমআই দিব নোৱাৰে সেই গাড়ীবিলাক আমাৰ অকশন হয় অকশনৰ পৰা আমি কিনি কিনে আমি কাস্টমাৰৰ পৰা কিনি লৈ আহে মানে ফাইনান্সত টানি লৈ আহে গাড়ীবিলাক এখন বিশৰ গাড়ী আছিল সব গাড়ী ফাইনান্সত টানি আনা গাড়ী আপোনালোকে চাওক এখন আপোনাৰ বিশৰ গাড়ী আছিল বিশৰখনৰ দাম আছিল আপোনাৰ 3,10,000 টকা নাম ট্ৰান্সফাৰ কৰে উইথ ডকুমেন্টস ওকে এখন আপোনাৰ 22 মডেল আছিল এসিগল এসিগলখনৰ দাম আছিল আপোনাৰ 3,70,000 টকা ওকে ঠিক আছে নেক্সট এখন আপোনাৰ আছিল 23 মডেল হয় এখনৰ দাম আছিল আপোনাৰ 3,60,000 টকা ওকে এয়া এখনো আছিল আপোনাৰ 20 লাষ্টৰ গাড়ী এখনৰ দাম আছিল আপোনাৰ 3,30,000 টকা ওকে নেক্সট এয়া এখন আপোনাৰ 20 মডেল হয় এটো আপোনাৰ এখনৰ দাম আছিল 3,40,000 টকা ওকে গতিকে এনে ধৰণে নিব পাৰিব এতিয়া এয়া আছে ফাৰ্ডিন হয় একদম বুক হৈ থাকিলে হা একদম বুক